জেগাত যাব ওলাইছোঁ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি দেখাম আপোনালোকৰ চাই থাকিব লাষ্টত গেলি ক'ত যাম কি কৰিম বহুত দীঘলীয়া সফৰ বহুত মানুহ যাব আপোনালোকে লাষ্টত গেলি ভিডিঅ'টো চাই থাকিব চিন কৈ দিওঁ আমি গাড়ীত বহিছোঁ এতিয়া না চামিম এয়া জুলখান ৰঙিয়া ইষ্টামা ঢেকাজুলি লৈ এতিয়া গাড়ী যাবই আৰু এই গাড়ী ষ্টেড হ'ল গাড়ী ষ্টেড হ'ল গাড়ী ষ্টেড হ'ল না ক'ত যাম ঢেকাজুলি ইষ্টামা আমি চাৰিআলি পালোঁ চাৰিআলিৰ পৰা আমি সোনকালে দিবলৈ দেখাই আমি এতিয়া খাৰপিতিয়া আহি পালোঁ প্ৰায়খিনি ৰাস্তা আমি আহিলোঁৱে আৰু এতিয়া আমাৰ সাথী ভাইসকলৰ অলপ হাজাৰ আছে তাৰ সেই হাজাৰ পূৰা কৰিবৰ কাৰণে আমি ৰখিলোঁ বাকী চবে নামি আছে লাহে লাহে বাকী সাথীবিলাক যাই আছে ইয়াতে আৰু আমি আহি থাকোঁতে গাড়ীৰ মাজতে এটা মছজিদ পালোঁ মছজিদটো বহুত ধুনীয়া লাগিছে আৰু বনাই আছে বঢ়িয়া মছজিদে সুন্দৰ মছজিদ বনাই আছে মছজিদটো বাকী আল্লাহৰ ঘৰ জান্নাতুল টুকুৰা আল্লাহৰ চবতকৈ পচন্দনীয় জাগা মছজিদে চাই থাকক গাইছ ভিডিঅ'টো কি হয় গ'লে আলহামদুলিল্লাহ আমি এই ইষ্টামা আহি পালোঁ প্ৰায় 3 ঘণ্টাৰ ৰাস্তা হয় বাকী এতিয়া চাই থাকক কি হয় আমাৰ আমি নুমাম ইয়াৰ পৰা এতিয়া আমাৰ তিৰপল খানাৰ যোগাৰ আমি চব নুমাম ইয়াৰ পৰা এই আমাৰ সাথী ভাই সামানগিলা নুমাই আছে এই সাথী ভাই সামানবিলাক নুমাই আছে ইয়াত তিৰপল খানাৰ যোগাৰো আছে খানাৰ যোগাৰ থাকিলে নুমাব ইয়াত ভাই শামিম ভাই আৰু জুলখান ভাই এই খানাৰ কাৰণে যাই আছে প্ৰস্তুতি কৰিবা ইয়াত খানা বনোৱা হ'ব এই বস্তু আনি আছে বহুত ওজন আছে মোটামুটি 50 কেজি মান আছে আল্লাহৰ কাৰণে কুৰবানী আৰু এগলা এই খানাৰ যোগাৰ এগলা জাহান্নামী ইয়াত খানা বনোৱা হ'ব আমাৰ ৰাজাকা আৰু লেট্ৰিং ইয়াত পেচাব খানা আৰু লেট্ৰিং এইবিলাক এয়া চাক আমাৰ খাদিম চাহাবে ৰেডি হ'ল আৰু তিৰপল গাঠৰ কাৰণে এই সৰবাবু এয়া আমাৰ ৰিংকু আবিচাব তাৰমানে আমাৰ ৰঙিয়া জিলাৰ এই তিৰপল গাঠব ৰঙিয়া জিলাৰ বহুত এই ৰঙিয়া জিলাৰ শীতাৰ তিৰপলৰ কাম আপোনালোক দেখাই আছোঁ লাষ্টত গেলি তাৰমানে এতিয়া কাম কৰিব আছোঁতো বেছি ভিডিঅ' কৰিলেও মানুহবিলাক বেয়া পায় লাষ্টত দেখাই আছোঁ কাম হোৱাৰ পিছত আপোনালোকে চাই থাকিব যাক আলহামদুলিল্লাহ আমাৰ এই ৰঙিয়া কামৰা যি পেণ্ডেলত দিছে এই পেণ্ডেল আমাৰ এতিয়া কাম আৰম্ভ হৈ গৈছে আমাৰ ৰাজা ভাই উঠি আমি চাহাব আমাৰ সৰু বাবু উঠি এই ইনামুল ভাইৰ তলত আছে আমাক ট্ৰিপল ৰছী চচি দিয়াত সহায় কৰিব পেণ্ডেল বহুত ডাঙৰ পেণ্ডেল বহুত ডাঙৰ হৈছে কিন্তু কাম কৰি ভাগাৰ লাগছি অলপ চবে নাস্তা কৰিলাক আমাৰ আমিৰ চাহাব ৰিংকু আমিৰ চাহাব কল মাৰুল আমিৰ চাহাব হা এই মজনুৰ ভাই আমাৰ ৰিংকু আভি চাহাবে ভাল হৈ আছে মানুহে কাম কৰা বুলি হ'ব খাৰা হৈ আছে আপোনালোকে চাওক এই কল খাচি এতিয়া মানে কিবা অলপ পোলাও বনছি পোলাও খাৱাৰ কাৰণে মাতছি কামটো অলপ মানে বন্ধ ৰখা হ'ল
খাওয়া কৰি আছে এনে পালা মাৰি আছে হা কাম কৰিব নামত আছে কিন্তু কাম আধা হৈ আছে কাম আধা হ'লে মোটামুটি হা আমি কাম কৰিছোঁ কিন্তু কেমেৰা বেছি মাৰি থাকিব নোৱাৰি না জিম্মেদাৰসকলে চাই থাকে এই আমাৰ বাহিৰ হাবিজ চাহাব এই ৰাজা এই শামিম এই আমাৰ হালিম চাহাব আৰু সৰু বাবু হা কাম কৰি আছে আপোনালোকে চাই থাকক লাষ্টত গেলি ভিডিঅ'টো চাই থাকিব হা কাম চলি আছে জোৰদাৰ কাম চলি আছে ইনশাআল্লাহ কাম হৈ যাব আৰু বেছি কাম নাই গোটেইখিনি দেখা পাব আপোনালোকে কাম চলি আছে ইনশাআল্লাহ জোৰদাৰ কৰি তাৰমানে আমি 3টা বজাত কামটো শেষ কৰিম আৰু শেষ কৰি জোহৰৰ নামাজ পঢ়িম সেইকাৰণে জোৰদাৰ কাম হৈ আছে আপোনালোকে চাই থাকিব আমাৰ ৰফিক ভাই এয়া চাওক মানে যিখিনি কাম আছিল ৰঙিয়া কামৰাৰ গোটেইখিনি কাম হ'ল বাকী বহুত ডাঙৰ এৰিয়া হয় বহুতখিনি আছে কাম বাকী আমাৰ ৰঙিয়া যিখিনি কাম আছিল বাকীখিনি আছে মানে বাকী জিলাৰো আছে নহয় হয়নে নহয় এতিয়া আমাৰ জিলাৰ কামখিনি আলহামদুলিল্লাহ হৈ গ'ল হয়নে নহয় বাকী জিলাৰ আছে আহিব সিহঁতে আহি পেলাই সিহঁতৰ কামখিনি সিহঁতে কৰিব এতিয়া আমাৰ আলহামদুলিল্লাহ আমাৰ কামখিনি হৈ গ'ল মানে আপোনালোকে চাই থাকক ভিডিঅ'টো আছে আৰু অলপ আপোনালোকক যাওক গ'লে আমি দেখাম কথাটো হ'ল ইজতেমাত সকলোৱে আহিব আৰু ইজতেমাৰ উদ্দেশ্যটো আমি জানিব লাগিব আমাৰ আল্লাহৰ লগত সহি সম্পৰ্ক হৈ যায় আৰু প্ৰায় যিমান ইজতেমাত প্ৰায় মানুহ আল্লাহৰ ৰাস্তাত জানিবালা হৈ যায় হাৰ মানুহ মছজিদৰ লগত সম্পৰ্ক আহি যায় আমাৰ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ সুন্নতত সকলোৱে আমল কাৰণেবালা হৈ যায় আমাৰ সেই মকসদ ইনশাআল্লাহ সকলোৱে আহক ইজতেমাত আহি ইৰাদাগিলা সহি কৰক আমাৰ সাথী ভাই উজু কৰি আছে এই উজুৰ পিছত আমি জোহৰৰ নামাজ পঢ়িম এই বাৰুল হাবিজ চাহাব উজু কৰি আছে আৰু আমাৰ সাথী ভাই নামাজ পঢ়িম আমি মোৰ আকলাকাত গেছি নামাজ এই জোহৰ খানা খালোঁ আমি খানা কিন্তু আঞ্জা কিন্তু বাপৰে বাপ বেলেগ খদ হৈছে দেই আঞ্জা সব লাভৰা আছে ধুনীয়া খদ হৈছে আৰু জামাতৰ খানা না সব মিহাল আছে ব্ৰইলাৰ কিবা কিবি ৰঙালাও চঙালাও ধুনীয়া লাগছে আঞ্জা আলহামদুলিল্লাহ বাকী আমি আহি থাকোঁতে ইয়াতে এখন হোটেলত সোমালোঁ বাকী ৰাতিয়ে হ'ল আমি কাম চাম গোটেইখিনি শেষ কৰি আহিলোঁ বাকী মোবাইলৰ মানে চাৰ্জো নাই এইটো লাষ্ট ক্লিপ হ'ব যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব যদি অকণমান নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব বাকী আৰু নতুন ভিডিঅ' পাই থাকিব আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু